নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা নাস্তাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই নাস্তাবিধ আপোনালোকে পাকঘৰত থকা কম বস্তুৰে সহজতে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা। এইদৰে বনাই ল'ৰা-ছোৱালী টিফিনতো দিব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই নাস্তাটো বনাবলৈ গেছত কেৰাহী এখন দি দিছোঁ। এয়া মই একাপ চুজি লৈছোঁ। আৰু আধা কাপ দি দিছোঁ। 1.5 কাপ মই চুজি লৈছোঁ। ল' টু মিডিয়ামত মই চুজিখিনি ভাজিম। বেছি সময় ভাজিব নালাগে, অলপ 2 মিনিটমান সময় ল' টু মিডিয়ামত এইখিনি গৰম কৰি ল'ম। চুজিখিনি ল' টু মিডিয়ামত এইদৰে বেছি সময় নহয় 2 মিনিটমান সময় এইদৰে ভাজি ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এই নাস্তাটো আপোনালোকে একেবাৰে সহজতে ঘৰত বনাব পাৰিব আৰু বেছি দিনলৈ থৈ খাব পাৰিব। এয়া মই 2 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই গেছ অফ কৰি ল'ম। এয়া মই বাতি এটা লৈছোঁ। ইয়াতে ভাজি থৈ দিয়া চুজিখিনি এইদৰে নমাই লৈছোঁ। এতিয়া মই ইয়াতে একেটা বাতিৰে আধা বাতি আটা দি দিছোঁ। আপোনালোকে ময়দা খালে ময়দাও দিব পাৰিব। 4 চামুচ শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। সামান্য পৰিমাণৰ নিমখ দি দিম। বেছি নহয়, সামান্য, দেখিছেনে? এয়া আধা চামুচ চফ গুটি দি দিছোঁ। খুব ভাল লাগে, এইদৰে আপোনালোকে থাকিলে দি দিব। এচামুচ বগা তিল দি দিছোঁ। ইয়াতে মই এচামুচ জোখত ঘি দি লৈছোঁ। গোটেইখিনি মই ভালদৰে ঘিৰ সৈতে এইদৰে মিলাই লওঁ। চুজিখিনি অকণমান ঠাণ্ডা কৰি ল'ব। ভালদৰে মিলাই ল'ব লাগিব। এইখিনি মই ভালদৰে ঘিৰ সৈতে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। একেটা বাতিৰে মই 1 কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি মই বাতি এটাত লৈ লৈছোঁ। এতিয়া মই ইয়াতে 3 চামুচ জোখত চেনি দিছোঁ। মিঠাটো আপোনালোকে সোৱাদ অনুযায়ী দি দিব। এইদৰে মই গাখীৰত দি লৈছোঁ। লৈ এইদৰে আপোনালোকে লৰাই থাকিব নালাগে। দেখিছেনে? ইয়াতে মই এইদৰে দি দিছোঁ। এইদৰে দি এইখিনি মই মঠি লওঁ। একেবাৰে দিব নালাগে, কম কমকৈ দিব। দি এইখিনি মঠি ল'ব। টেষ্টি নাস্তা, আপোনালোকে এবাৰ এইদৰে বনাই চাব। এইদৰে কম কমকৈ দিব গাখীৰখিনি। এতিয়া এইখিনি গোটেইখিনি মই ভালদৰে এইদৰে মঠি ল'ম। শুকান শুকান যেন লাগিছে, ইয়াত মই আৰু এচামুচ গাখীৰ এইদৰে দি লৈছোঁ।
ইয়াত আধা কাপৰ বেছি গাখীৰ লাগিলে বাকীখিনি ৰৈ গ'ল। আপোনালোকে কম কমকৈ দি গাখীৰখিনি এইদৰে মুঠি ল'ব। কম কমকৈ গাখীৰখিনি ল'ব, বেছিকৈ দিলে নহ'লে নাস্তাটো বনাওঁতে আপোনালোকে অসুবিধা পাব। এয়া দেখিছেনে, এইদৰে মই গোটেইখিনি ভালদৰে মুঠি ল'লোঁ। এতিয়া মই এইখিনি 10 মিনিট সময় ঢাকনিৰে ঢাকি ৰেষ্ট দি দিব লাগিব। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক 10 মিনিট সময় হৈ গ'ল। এতিয়া দেখিছেনে, এইটো জোখত হৈ যাব। এতিয়া এইখিনি ভালদৰে মুঠি ল'ম। 2 মিনিটমান সময় মুঠিব লাগিব। এয়া চুজিখিনি একেবাৰে ভালদৰে ফুলি গৈছে। আপোনালোকে 2 মিনিটমান সময় মুঠিব। এইখিনি মই এইদৰে 2 মিনিটমান সময় ভালদৰে মুঠি ল'লোঁ। এইটো জোখত হৈ যায়, এইটো জোখত হ'ব লাগিব। এয়া দেখিছেনে, এতিয়া ইয়াৰে দুটা মই ভাগ কৰি লৈ লওঁ। এয়া এটা, এয়া এটা। মই লাডু এটা লৈছোঁ, এতিয়া মই বেলি ল'ম। এইদৰে ছাইডবোৰ কাটি থাকিব, আপোনালোকে এইদৰে সমান কৰি ল'ব আৰু এইদৰে বেলি যাব। একেবাৰে বেছি পাতল কৰিব নালাগে, এইদৰে। এয়া মই এইদৰে বেলি ল'লোঁ। এয়া গ্লাছ এটা লৈছোঁ, এইদৰে মই কাটি ল'ম। এয়া দেখিছিলে, এয়া এটা হৈ গ'ল। এইদৰে ছাইডকেইটা অলপ সমান কৰি ল'ব। দেখিছে, এইটো জোখত মই লৈ লৈছোঁ। বেছি ডাঠো কৰা নাই আৰু বেছি পাতলো কৰা নাই। এইদৰে গোটেইখিনি মই ৰেডি কৰি লওঁ। এইদৰে মই গোটেইখিনি ৰেডি কৰি ল'লোঁ। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি অলপ গৰম হওঁতে এইদৰে দি দিম। আপোনালোকে এইদৰে দেখি নিশ্চয় ধৰিব পাৰিছে। তেলটো বহুত বেছি গৰম কৰি নল'ব, অলপ সামান্য গৰম হওঁতে এইদৰে দি দিব আৰু একেবাৰে বেছি দিব নালাগে। এইদৰে দি আপোনালোকে লৰাই নিদিব। 2-3 মিনিট সময় থৈ দিব। এইদৰে আপোনালোকে 3 মিনিট সময় ল' ফ্লেমত থৈ দিব। এতিয়া মই লুটিয়াই দি যাম। এইদৰে প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব, একদম ধুনীয়াকৈ ঘৰতে এইদৰে বনাব পাৰিব। দেখিছেনে? আকৌ মই এইদৰে 3 মিনিট সময় ল' ফ্লেমতে থৈ দিম। মই ল' ফ্লেমত ইলুটি-শিলুটিকৈ এইদৰে ৰংচঙীয়াকৈ ভাজি ল'লোঁ। একেবাৰে আপোনালোকে কম জুইত ভাজিব। এয়া দেখিছেনে? হাই ফ্লেমত ভাজিলে ভিতৰটো কিন্তু নিসিজিব। আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে প্ৰথমৰ পৰাই কমাই ৰাখিব। এয়া মোৰ হৈয়ে গ'ল। এইদৰে মই গোটেইখিনি ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ নাস্তা ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। পাকঘৰত থকা কম বস্তুৰে আপোনালোকে এইদৰে সহজতে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। এইদৰে বনাই ল'ৰা-ছোৱালী টিফিনতো দিব পাৰিব। এয়া দেখিছে কিমান ধুনীয়া হৈছে, একেবাৰে মচমচীয়া। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।